স্বাগতম জনাইছো মহিমেক আপুনিও ৰেচন কাৰ্ড বা অৰুণোদয় আঁচনি সুবিধা লাভ কৰা নাই নেকি যদি লাভ কৰা নাই আপুনি মনত ৰাখক 15 ছেপ্টেম্বৰ দিনটো কিন্তু 15 ছেপ্টেম্বৰৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু আপুনিও ৰেচন কাৰ্ডৰ বাবে বা অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব আৰু নতুনকৈ 20 লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড আনফালে প্ৰতিটো সমষ্টিৰ পৰা 10,000 কৈ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন গতিকে আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেন্তে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব আধাৰ কাৰ্ড যদি আছে আপুনি অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব নতুনকৈ প্ৰতিটো সমষ্টিৰ পৰা যেহেতু 10,000 কৈ লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন মুখ্যমন্ত্ৰী এই সন্দৰ্ভত মন্তব্য কৰিছে গতিকে আপুনি মনত ৰাখক 15 ছেপ্টেম্বৰ দিনটো 15 ছেপ্টেম্বৰৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব অৰুণোদয় আঁচনি আৰু নতুন ৰেচন কাৰ্ডৰ বাবে গতিকে আপুনি যদি ৰেচন কাৰ্ড এতিয়ালৈ লাভ কৰা নাই বা অৰুণোদয় আঁচনি লাভ কৰা নাই তেন্তে আপোনাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে ৰেচন কাৰ্ড আৰু অৰুণোদয় সুবিধা লাভ নকৰা লাখ লাখ লোকৰ বাবে ভাল খবৰ নতুনকৈ 20 লাখ পৰিয়ালক দিয়া হ'ব ৰেচন কাৰ্ড নতুনকৈ 20 লাখ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা বা ৰেচন কাৰ্ড নতুনকৈ প্ৰতিটো সমষ্টিতে 10,000 কৈ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি 10,000 কৈ মহিলাই লাভ কৰিব নতুনকৈ প্ৰতি সমষ্টিতে 10,000 কৈ মহিলাক দিয়া অৰুণোদয় আঁচনি সুবিধা লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে জিলা ভিত্তিত বিতৰণ কৰা হ'ব এইসমূহ ৰেচন কাৰ্ড গতিকে প্ৰত্যেকখন জিলাৰ লোকে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা আপোনাৰ জিলাখনতে লাভ কৰিব ৰেচন কাৰ্ডৰ আবেদন কৰিবৰ বাবে বাধ্যতামূলক হ'ব আপোনাৰ আধাৰ কাৰ্ড আপোনাৰ কিন্তু আধাৰ কাৰ্ড লাগিব আধাৰ কাৰ্ড নহলে আপুনি ৰেচন কাৰ্ড লাভ নকৰে আবেদনৰ সময়ত সংলগ্ন কৰিব লাগিব আধাৰ কাৰ্ড আপোনাৰ আধাৰ কাৰ্ডখন সংলগ্ন কৰিব লাগিব যেতিয়া আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব প্ৰপত্ৰ পূৰণৰ সময়ত আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আদি গাঁঠি দিব লাগিব আপুনি সেই সময়ত কিন্তু গাঁঠি দিবলৈ নাপাহৰিব অৰুণোদয় 3.0 আবেদন প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব গতিকে 15 ছেপ্টেম্বৰলৈ মাজত মাত্ৰ এটা দিন আপুনি মনত ৰাখক 15 ছেপ্টেম্বৰ দিনটো 1 ফেব্ৰুৱাৰীৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনি ধন গতিকে 1 ফেব্ৰুৱাৰীৰ পৰাই লাভ কৰিব 15 ছেপ্টেম্বৰৰ পৰা আবেদন প্ৰক্ৰিয়া 12,60,000 নতুন হিতাধিকাৰীক দিয়া হ'ব অৰুণোদয় আঁচনি অৰুণোদয় আঁচনি নতুনকৈ 12,60,000 লোকে লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে ৰেচন কাৰ্ড থকা পৰিয়ালেহে লাভ কৰিব অৰুণোদয় আঁচনি আপোনাৰ যদি ৰেচন কাৰ্ড আছে আপুনি তেতিয়াহে কিন্তু অৰুণোদয় আঁচনি ধন লাভ কৰিব আৰু যদি আপোনাৰ ৰেচন কাৰ্ড এতিয়ালৈ নাই তেন্তে আপুনি আবেদন কৰিব পাৰিব 15 ছেপ্টেম্বৰৰ পৰা আবেদন কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে 15 ছেপ্টেম্বৰৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব ৰেচন কাৰ্ডৰ বাবে আপুনি আবেদন কৰিব পাৰিব অৰুণোদয় আঁচনিৰ বাবে আপুনি আবেদন কৰিব পাৰিব কেৱল আপুনি 15 ছেপ্টেম্বৰ দিনটো মনত ৰাখক 15 ছেপ্টেম্বৰৰ প্ৰথম অৱস্থাত কিন্তু আপুনি আবেদন কৰক আপুনি শেষলৈ ৰৈ নাথাকিব পুৱাতে আপুনি আবেদন কৰক 15 ছেপ্টেম্বৰৰ পুৱাতে আবেদন কৰক অৰুণোদয় আঁচনিৰ বাবে বা ৰেচন কাৰ্ডৰ বাবে আপুনি যদি এতিয়ালৈ ৰেচন কাৰ্ড লাভ কৰা নাই বা অৰুণোদয় আঁচনি লাভ কৰা নাই তেন্তে আপোনাৰ বাবে এই খবৰটো অত্যন্ত জৰুৰী নতুনকৈ 12,60,000 লোকে বা হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব আৰু ৰেচন কাৰ্ড যদি আপোনাৰ আছে তেতিয়াহে আপুনি কিন্তু অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা আপুনি লাভ কৰিব গতিকে ৰেচন কাৰ্ড যদি আপোনাৰ এতিয়াও নাই আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব আবেদন প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব ৰেচন কাৰ্ডৰ বাবেও 15 ছেপ্টেম্বৰৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আনফালে আকৌ অৰুণোদয় আঁচনিৰ বাবেও 15 ছেপ্টেম্বৰৰ পৰাই আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব গতিকে 15 ছেপ্টেম্বৰ দিনটো আপুনি মনত ৰাখক 15 ছেপ্টেম্বৰ দিনটো আপুনি নাপাহৰিব যদি 15 ছেপ্টেম্বৰটো পাহৰি যায় তেন্তে কিন্তু আপুনিও এই সুবিধাৰ পৰা বঞ্চিত হৈ পৰিব পাৰে অৰুণোদয় আঁচনিৰ পৰাও বঞ্চিত হৈ পৰিব পাৰে বা ৰেচন কাৰ্ডৰ সুবিধাৰ পৰাও বঞ্চিত হৈ পৰিব পাৰে ইয়াৰ লাখ লাখ লোকৰ বাবে ভাল খবৰ আহি পৰিছে নতুনকৈ যিহেতু ৰেচন কাৰ্ড লাভ কৰিব 20 লাখ লোকে 20 লাখ পৰিয়ালে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড আনফালে আকৌ অৰুণোদয় আঁচনি প্ৰতিটো সমষ্টিতে 10,000 মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি গতিকে প্ৰতি সমষ্টিৰে 10,000 কৈ মহিলাই যদি লাভ কৰে কিমান ভাল খবৰ বুলি ক'ব লাগিব ৰাজ্যবাসীৰ বাবে এয়া আৰম্ভ হ'ব মাজত মাত্ৰ এটা দিন বাকী আছে 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব নতুন ৰেচন কাৰ্ডৰ বাবে বা নতুন অৰুণোদয় আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব গতিকে হাতত মাত্ৰ এটা দিন আপুনি পাহৰি নাযাব 15 ছেপ্টেম্বৰ দিনটো আপুনি হয়তো নোট কৰি ৰাখক যে 15 ছেপ্টেম্বৰৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব ৰেচন কাৰ্ডৰ বাবে আৰু অৰুণোদয় আঁচনিৰ বাবে আৰু আপুনি 15 ছেপ্টেম্বৰৰ দিনাখনেই আবেদন কৰক যদি আপুনি এতিয়ালৈ ৰেচন কাৰ্ড পোৱা নাই বা অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাই তেন্তে 15 ছেপ্টেম্বৰত আপুনি আবেদন কৰক ৰেচন কাৰ্ডৰ বাবে আবেদন কৰক অৰুণোদয় আঁচনিৰ বাবেও আবেদন আপুনি কৰক যেহেতু নতুনকৈ 20 লাখ লোকে লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে নতুনকৈ 20 লাখ পৰিয়ালক দিয়া হ'ব অৰুণোদয় আঁচনিৰ সুবিধা আনফালে আকৌ প্ৰতিটো সমষ্টিতে 10,000 কৈ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা 20 লাখ পৰিয়ালক ৰেচন কাৰ্ড দিয়া হ'ব 10,000 কৈ প্ৰতিটো সমষ্টিৰ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি আনফালে আকৌ 12,60,000 নতুন হিতাধিকাৰীক অৰুণোদয় আঁচনিত সামৰি লোৱা হ'ব গতিকে লাখ লাখ হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰসংগত তেওঁ মন্তব্য কৰিছে ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াইছোঁ আমাৰ
কেবিনেটে অতিৰিক্তভাৱে 20 লাখ জনসংখ্যাক 20 লাখ জনসংখ্যাক পৰিয়াল যদি আমি এভাৰেজ 4 জন কৰি ধৰো 5 লাখ হ'ব 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব আমি যেতিয়া অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ তেতিয়া মানুহে বিশ্বাস কৰা নাছিল ভাবিছিল ইলেকশ্যনৰ পিছত এইবোৰ শেষ হৈ যাব 18 লাখ পৰিয়ালে ইলেকশ্যনৰ আগত অৰুণোদয় পাইছিল যোৱা 2 বছৰত আৰু 10 লাখ পৰিয়ালে অৰুণোদয় পালে 800 টকাৰ অৰুণোদয় 1250 টকা হ'ল আমি গছ পুলি ৰুইছিলোঁ এতিয়া সি বট বৃক্ষত পৰিণত হ'ল এইবাৰ আমি সিদ্ধান্ত লৈছো যে আৰু 3 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনিৰ লগত সমাহিত কৰি ল'ম সেই ৰাস্তা দি আজি আমি আগবাঢ়িছো যে আমি যদি ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালকে একোটাকৈ অৰুণোদয় দিব পাৰো তেতিয়ালে ৰেচন কাৰ্ড আৰু অৰুণোদয় হাত একে সমান হৈ যাব 2 বছৰ লাগিব পাৰে 3 বছৰ লাগিব পাৰে ৰাজ্যৰ বিত্তীয় অৱস্থা ভাল হৈ গৈ থাকিব এখন জিলাৰ ৰেচন কাৰ্ডৰ পৰিয়ালসমূহক আমি অৰুণোদয় দিয়াৰ কাম আৰম্ভ কৰিম ৰেচন কাৰ্ড পালে অৰুণোদয় পালে ৰেচন কাৰ্ডৰ লগত প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত পালে মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম পালে 5 লাখ টকালৈকে বছৰি মেডিকেলৰ কাৰণে আপোনালোকৰ বিনামূলীয়া চিকিৎসা উজলা গেছ পালে মাহত 300 টকাকৈ লাভ হ'ব ৰেচন কাৰ্ড থকা পৰিয়াল আৰু তাৰ লগত আৰু এটা নতুন আঁচনিৰ কথা আমি চিন্তা কৰিছো যে যিটো পৰিয়ালৰ ৰেচন কাৰ্ড থাকিব অৰুণোদয় থাকিব সেই পৰিয়ালৰ মুখ্য ব্যক্তিজনক আমি বীমাৰ সৈতে জড়িত কৰোৱা ইন্সুৰেন্সৰ সৈতে জড়িত কৰাই দিয়া যদি কোনোবা মানুহৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু হয় এক্সিডেন্ট হয় তেওঁলোকে ইন্সুৰেন্সৰো টকা পাব প্ৰিমিয়াম পাব্লিকে দিব নালাগে প্ৰিমিয়াম চৰকাৰে দিব বীমাৰ সুবিধা ৰাইজে লাভ কৰিব একোটা দৰিদ্ৰ পৰিয়ালে ৰেচন কাৰ্ড পালে নিম্ন মধ্যবিত্ত পৰিয়ালে ৰেচন কাৰ্ড পালে তাৰ লগত অৰুণোদয় পালে তাৰ লগত উজলা গেছ পালে তাৰ লগত আয়ুষ্মান ভাৰত আয়ুষ্মান অসম পালে আৰু তাৰ লগত ইন্সুৰেন্সৰো সুবিধা পালে 1:5 এখন ৰেচন কাৰ্ডত 5টা সুবিধা এই ধৰণে আমাৰ অসমখনক আমি আগুৱাই লৈ যাব খুজিছো আমি যেতিয়া অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ তেতিয়া মানুহে বিশ্বাস কৰা নাছিল ভাবিছিল ইলেকশ্যনৰ পিছত এইবোৰ শেষ হৈ যাব 18 লাখ পৰিয়ালে ইলেকশ্যনৰ আগত অৰুণোদয় পাইছিল যোৱা 2 বছৰত আৰু 10 লাখ পৰিয়ালে অৰুণোদয় পালে 800 টকাৰ অৰুণোদয় 1250 টকা হ'ল আমি গছ পুলি ৰুইছিলোঁ এতিয়া সি বট বৃক্ষত পৰিণত হ'ল এইবাৰ আমি সিদ্ধান্ত লৈছো যে আৰু 3 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনিৰ লগত সমাহিত কৰি ল'ম সেই ৰাস্তা দি আজি আমি আগবাঢ়িছো যে আমি যদি ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালকে একোটাকৈ অৰুণোদয় দিব পাৰো তেতিয়ালে ৰেচন কাৰ্ড আৰু অৰুণোদয় হাত একে সমান হৈ যাব 2 বছৰ লাগিব পাৰে 3 বছৰ লাগিব পাৰে ৰাজ্যৰ বিত্তীয় অৱস্থা ভাল হৈ গৈ থাকিব এখন জিলাৰ ৰেচন কাৰ্ডৰ পৰিয়ালসমূহক আমি অৰুণোদয় দিয়াৰ কাম আৰম্ভ কৰিম ৰেচন কাৰ্ড পালে অৰুণোদয় পালে ৰেচন কাৰ্ডৰ লগত প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত পালে মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম পালে 5 লাখ টকালৈকে বছৰি মেডিকেলৰ কাৰণে আপোনালোকৰ বিনামূলীয়া চিকিৎসা উজলা গেছ পালে মাহত 300 টকাকৈ লাভ হ'ব ৰেচন কাৰ্ড থকা পৰিয়াল আৰু তাৰ লগত আৰু এটা নতুন আঁচনিৰ কথা আমি চিন্তা কৰিছো
যে যিটো পৰিয়ালৰ ৰেচন কাৰ্ড থাকিব অৰুণোদয় থাকিব সেই পৰিয়ালৰ মুখ্য ব্যক্তিজনক আমি বীমাৰ সৈতে জড়িত কৰোৱা ইন্সুৰেন্সৰ সৈতে জড়িত কৰাই দিয়া যদি কোনোবা মানুহৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু হয় এক্সিডেন্ট হয় তেওঁলোকে ইন্সুৰেন্সৰো টকা পাব প্ৰিমিয়াম পাব্লিকে দিব নালাগে প্ৰিমিয়াম চৰকাৰে দিব বীমাৰ সুবিধা ৰাইজে লাভ কৰিব একোটা দৰিদ্ৰ পৰিয়ালে ৰেচন কাৰ্ড পালে নিম্ন মধ্যবিত্ত পৰিয়ালে ৰেচন কাৰ্ড পালে তাৰ লগত অৰুণোদয় পালে তাৰ লগত উজ্জ্বলা গেছ পালে তাৰ লগত আয়ুষ্মান ভাৰত আয়ুষ্মান অসম পালে আৰু তাৰ লগত ইন্সুৰেন্সৰো সুবিধা পালে 1:5 এখন ৰেচন কাৰ্ডত 5টা সুবিধা এই ধৰণে আমাৰ অসমখনক